ইতিমধ্যে বিগত সময়ছোৱাত পলাশবাৰী সমষ্টিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি পলাশবাৰী সমষ্টিয়ে যথেষ্টখিনি কাম পাবলৈ সক্ষম হৈছিলোঁ। পলাশবাৰী সমষ্টিত আমি IM পাবলৈ সক্ষম হৈছোঁ। পলাশবাৰী সমষ্টিত আমি পলাশবাৰী শুৱালকুছি ব্ৰিজৰ কাম আজি 30%ৰ অধিক কাম সম্পূৰ্ণ হৈছে। পলাশবাৰী সমষ্টিত অসমলৈ ৰাস্তা 2টাৰ কাম চলি আছে। পলাশবাৰী সমষ্টিত 719টা ৰাস্তাৰ কাম ইতিমধ্যে কমপ্লিট হৈছে। সামগ্ৰিকভাৱে যোৱা বিগত যিটো নিৰ্বাচন আছিলে 2021 নিৰ্বাচনত পলাশবাৰী সমষ্টিৰ ৰাইজে 43,000 ডিফাৰেন্সত মোক জয়যুক্ত কৰাইছিলে। বিগত যি MP নিৰ্বাচন আছে আমি 1,05,000 ভোট পাবলৈ সক্ষম হৈছিলোঁ। 45,000 ভোট ডিফাৰেন্স আছিলে। আৰু যি পঞ্চায়ত নিৰ্বাচন আমি 4টা ZPC আমি পাবলৈ সক্ষম হৈছিলোঁ। এই গোটেইখিনি তথ্য ৰাইজৰ লগত আছে, ৰাইজৰ সম্পূৰ্ণ সহযোগিতা আছে পলাশবাৰী সমষ্টিৰ। আৰু এই কথাটো আৰু যত যি সাৰ্ভে আছে মই কনফিডেন্ট সেই সাৰ্ভেবিলাকতো ৰাইজ হেমংগ ঠাকুৰীয়াৰ পক্ষত আছিলে পলাশবাৰী সমষ্টিৰ। কিয়নো পলাশবাৰী সমষ্টিৰ ৰাইজ বিগত সময়ছোৱাত আজি 5 বছৰ সময় হ'ব আৰু কেইদিনমান পিছত এই 5 বছৰ এনেকুৱা এটা দিন নাই যিদিনালৈকে নেকি বিধায়ক হেমংগ ঠাকুৰীয়াই পলাশবাৰী সমষ্টিত নাথাকে। প্ৰত্যেক দিনে পলাশবাৰী সমষ্টিত থাকে। পলাশবাৰী সমষ্টিৰ ৰাইজৰ দুখ দুৰ্গতিৰ লগত থাকে। সকলো শ্ৰেণীৰ লগত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমংগ ঠাকুৰীয়াই সহযোগিতা কৰি আহিছে। প্ৰত্যেকটা সভা, প্ৰত্যেকটা পূজা, দুৰ্গা পূজাই হওক, ৰাস পূজাই হওক, প্ৰত্যেকখন খেল প্ৰত্যেকটাতে সহযোগিতা কৰি আছে। এই যিটো বিধায়ক হেমংগ ঠাকুৰীয়াৰ যিটো ৰাইজৰ লগত যিটো আত্মীয়তা, এই আত্মীয়তাত বিৰোধী পক্ষই নহয়, বহু আছে নেতা যোনে নেকি পলাশবাৰীৰ বিধায়ক হ'ব বিচাৰে। তেনেকুৱা নেতাবিলাকে শংকিত হৈছে। কিয়নো মুখেৰে বহু কথা ক'ব পাৰে, কিন্তু দাতাই ক'ব যে বিগত সময়ছোৱাত পলাশবাৰী সমষ্টিত কি কি কাম হৈছে। বহুতে বিভিন্ন ধৰণৰ কথা ক'ব পাৰে, কিন্তু দাতাই ক'ব। আৰু সেইটো কাৰণে আজি নিৰ্বাচনৰ পাক মুহূৰ্তত বিভিন্ন ধৰণৰ কথা আহি পৰিব। কাক কেনেকে লেং মাৰিব পাৰি, কাক কেনেকে আগবাঢ়িব পাৰি। আজি যোৱাকালি যিটো এটা ভিডিঅ' এটা যিটো ওলাইছে, সেই ভিডিঅ'টো আপোনালোকে সকলোৱে ইয়াত আপোনালোকে ভইচটো চালে গম পাব যে এইটো এটা মেনিপুলেটেড ভিডিঅ' হয়। আপোনালোকে নিজে চালে গম পাব। আৰু এই ভিডিঅ'টো যিহেতু এটা চ'ৰ্চৰ পৰা আহিছিলে, কিয়নো একেদিনাই যিহেতু বাঢ়িছে এটা চ'ৰ্চৰ পৰা আহিবলৈ, এইটোতো আৰু আপোনালোকেও জানে। একেদিনাই যদি 2-3টা চেনেল বাঢ়িছে, এটা যোগান ধৰা এটাই চ'ৰ্চ হ'ব লাগিব। এটা চ'ৰ্চত যে আহিছে তাৰমানে এজন কোনোবাই দিছে, আৰু এজন কোনোবাই দিছে মই নিজে জানো। আজি এনেকুৱা এজন ব্যক্তি আছে, অকল এজনে নহয়, 2-3জন আছে, যোনে নেকি পলাশবাৰী সমষ্টিত বিধায়ক হোৱাৰ কাৰণে চেষ্টা কৰি আছে। আৰু পলাশবাৰী সমষ্টিৰ ৰাইজ বিধায়ক হেমংগ ঠাকুৰীয়াৰ পক্ষত থকাৰ কাৰণে তেওঁলোক শংকিত আছে, কিয়নো তেওঁলোক কোনো ধৰণে তাত সোমাব নোৱাৰিব। আৰু সেইটো কাৰণে আজি বিভিন্ন সময়ত, অকল এইটোৱে নহয়, যোৱাকালি যিটো ভাইৰেল ভিডিঅ' হ'ল, আজি কিবা 300 বিঘাৰ কথা কোৱা হৈছে। পলাশবাৰী সমষ্টিত ক'ত 300 বিঘা মাটি ক'ত চেল হৈছে? পলাশবাৰী সমষ্টিত একেলগে 300 বিঘা ক'ত আছে? পলাশবাৰী সমষ্টি এটা টাউনৰ দৰে সমষ্টি। এই টাউনৰ এটা সমষ্টিত 300 বিঘা মাটি ক'ত আছে মই নাজানো। এনেকুৱা ধৰণৰ কিছুমান মেনিপুলেটেড এটা ভাইৰেল ভিডিঅ' আমাৰ সংবাদ মাধ্যমক যোগান ধৰা হৈছে। এটা চ'ৰ্চৰ পৰাই যিহেতু একেলগে বাজিছে, এটা চ'ৰ্চৰ পৰা আহিছে, এইটো আৰু এইটো সহজে অনুমান। আপোনালোকক কৈছো, কিন্তু এজন মই মই এজন কাৰ্যকৰ্তা। 2011 চনত মই পলাশবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাইছিলো। পলাশবাৰী সমষ্টিত 2000 যেতিয়া নেকি গোটেই অসমৰ মাত্ৰ 5জন বিধায়ক জিকিছিলে, তেতিয়াই মই ইলেকশ্যন খেলা এজন পুৰণি কাৰ্যকৰ্তা। মই পুৰণি কাৰ্যকৰ্তা হৈ অসমৰ কোনো স্থানত, পলাশবাৰীতো দূৰৰ কথা, অসমৰ কোনো স্থানত বিজেপিৰ ফ্লেগ জ্বলা মানুহক কোনোবা দলীয় চেণ্টিমেণ্ট আছে নাজানে মই নাজানো। একদম বুজি লওক, কোনোবা দলীয় চেণ্টিমেণ্ট আছে নাজানে মই নাজানো। মই ভৱিষ্যতেও যেতিয়ালৈ ৰাইজে বিচাৰিব মই বিধায়ক হ'ম, ভৱিষ্যতেও কিন্তু যেতিয়া মই ভাবো যে মই বুঢ়া হৈছো বা যি হৈছে বা দলে তেতিয়া নিদিয়ে, তেতিয়াও কিন্তু এটা বুজি লওক আপোনালোকে, কোনো বিজেপিৰ ফ্লেগ জ্বলা মানুহক, কিয়নো মোৰ চেণ্টিমেণ্ট আছে, এতিয়া মই নিজে আছো বাচমী ভৱনত, মই নিজে আছো, কোনো দলৰ পতাকা জ্বলোৱা মানুহক অসমৰ যিকোনো স্থানত, ধুবুৰীতো নহয়, মৰিগাঁৱতো নহয়, বৰপেটাতো কেতিয়াও টিকেট আমি দলীয় টিকেট পাব নিদিওঁ। এইটো কথা স্পষ্ট। কিন্তু যিমান কিছু নহওক, কিন্তু যাৰ লগত যি সম্পৰ্ক নাথাকক,
এজন মই পুৰণি নেতা আৰু যিদিনাখন দলৰ কাৰ্যকৰ্তা জলত পতাকা জ্বলাইছিল সেইদিনা মন্দিৰত যি উপস্থিত বাজপেয়ীৰ ফটোত যেতিয়া গুৰি মাৰিছিলে আমাৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ফটোত যেতিয়া গুৰি মাৰিছিলে সেইদিনাখন মই নিজে আছো আমি আতংকত আছিলো সেইদিনা এই কথা আমি পাহৰা নাই কিন্তু পুলিচ 1 ঘণ্টা 2 ঘণ্টা পলমকে আহিছে কিয়নো কংগ্ৰেছৰ শাসন আছিল তেতিয়া আমি পুলিচক মতা সত্ত্বেও পুলিচ অহা নাছিল লগে লগে আমাৰ সব মহিলাসকল তাত থকা মহিলাসকল আতংকিত হৈ আছিল তাত থকা পুৰীসকল কিয়নো বাজপেয়ী এনেকুৱা এটা পৰিৱেশ কৰিছিলে যিদৰে ভাঙিব আহিছিলে যে একদম বাজপেয়ী ভৱন জ্বলাই দিয়া এটা পৰিৱেশ হৈ গৈছিলে আৰু পতাকা জ্বলাইছিলে আৰু সেই ব্যক্তিক কেতিয়াও আমি অকল পলাশবাৰী সমষ্টিয়ে নহয় হোল অসমৰ ধুবুৰীতো বৰপাটাতো তেনেকুৱা ধৰণৰ ব্যক্তিক আমি দলীয় প্ৰাৰ্থিত্ব কেতিয়াও দিব নিদিওঁ এইটো কিন্তু আমি একেবাৰে যিদৰে অনশন মই ভৱিষ্যতে এতিয়াৰ কথা কোৱা নাই 26ৰ কথাও কোৱা নাই ভৱিষ্যতৰ কথা কৈছো 29 হওক বা 31 হওক বা 34 হওক বা 40 হওক কেতিয়াও তেনেকুৱা ধৰণৰ ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ পৰা কেতিয়াও টিকেট পাব নোৱাৰে তেনেকুৱা ধৰণে মই দৰকাৰ হয় দিল্লীত মই অনশনত বহি যাম দিল্লীত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221